বুধবাৰে সন্ধিয়া হঠাতে অহা প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিয়ে শিৱসাগৰ জিলাৰ আমগুৰি আৰু নাজিৰা সমষ্টিৰ বহু অঞ্চলত ধ্বংসলীলা চলায়। প্ৰকৃতিয়ে চলোৱা এই তাণ্ডৱ লীলাত কেইবা শতাধিক লোকৰ বাসগৃহৰ টিন পাতত চালনীৰ দৰে ফুটা হৈ পৰে। ইয়াৰ উপৰিও এই শিলাবৃষ্টিৰ ফলত চহা কৃষিজীৱী ৰাইজৰ ৰবি শস্যৰ লগতে পথাৰৰ ধান পথাৰতে জহি খহি যোৱাৰ ফলত এতিয়া মূৰৰ ওপৰত সৰগ ভাগি পৰিছে কৃষকসকলৰ। কপালৰ ঘাম মাটিত পেলাই হাড় ভঙা পৰিশ্ৰম কৰি ধানকেইটা চপোৱা সময়তে প্ৰকৃতিয়ে চলোৱা তাণ্ডৱ লীলাত এতিয়া সৰ্বস্বান্ত এইসকল খাটি খোৱা কৃষক। কাক ক'ব, কোনে বুজিব তেওঁলোকৰ মৰ্মবেদনা। আজি এইসকল খাটি খোৱা চহা কৃষকৰ কাষত উপস্থিত হয় কৃষক নেতা তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। বিধায়কগৰাকীয়ে দোলাকাষৰীয়া আৰু নামটিয়ালি পঞ্চায়তৰ বহুকেইটা অঞ্চলত উপস্থিত হৈ ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লয়। এই বিষয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অৱগত কৰাৰ লগতে ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত সৰ্বস্বান্ত হোৱা এইসকল খাটি খোৱা কৃষকক উচিত ক্ষতিপূৰণ দিবৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ জনায়। নিউজ ডেস্ক ৰিপৰ্ট, গুৱাহাটী টাইমছ। পৰহি যি কালত শিল বৰষুণ আহিছিল, কাল শিল বৰষুণ, যাক হেলষ্টৰ্ম বুলি কয়, সেই হেলষ্টৰ্মে আমাৰ নাজিৰা ৰাজহ চক্ৰ আৰু আমগুৰি ৰাজহ চক্ৰ, শিৱসাগৰ বিধানসভা সমষ্টিৰ দুটা পঞ্চায়ত সম্পূৰ্ণৰূপে ধ্বংস কৰি গৈছে। এটা হ'ল দোলাকাষৰীয়া আৰু এটা হ'ল নামটিয়ালি। এতিয়া এই মুহূৰ্তত মই নামদঙীয়া গাঁৱত আছোঁ। নামদঙীয়া গাঁৱৰ প্ৰত্যেক ঘৰ মানুহ শিল বৰষুণে সম্পূৰ্ণৰূপে ধ্বংস কৰি থৈ গৈছে। তেখেতসকলৰ ঘৰৰ পুৰা টিংবিলাক ফুটা কৰি পেলাইছে, ভঁৰালবিলাক নষ্ট কৰি পেলাইছে। তাৰ ফলস্বৰূপে ধান নষ্ট হৈছে। পথাৰত যিমান ধান আছিলে ধানবিলাক সম্পূৰ্ণৰূপে সৰি পৰিলে হেৰিয়াৰ কাৰণে, বৰফ পৰাৰ কাৰণে। আৰু যিমান পাণ গছ আছিলে, পাণ গছ, তামোল গছ, শাক, তাৰপিছত লাও, যিমানবিলাক আছিলে সেই সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছে। আনকি নামঘৰবিলাক ধ্বংস কৰিছে, স্কুল ঘৰ ধ্বংস কৰিছে। আৰু আমি দেখিবলৈ পাইছোঁ যে ঘৰৰ ভিতৰত যিবিলাক আমাৰ কাপোৰ কানি আছিলে, বাচন বৰ্তন আছিলে, কাৰোবাৰ ঘৰৰ বিচনাপত্ৰ আছিলে, আৰু আপোনাৰ চোফা ছেটকে ধৰি যিবিলাক মোবাইল, টিভি, এইবিলাক বস্তু, পানী পাইপ পৰ্যন্ত এইবিলাক সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। গতিকে এই মুহূৰ্তত মই নামদঙীয়া গাঁৱত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, অসমৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰীক আহ্বান জনাইছোঁ, যাতে অনতি বিলম্বে অকণো দেৰি নকৰাকৈ অসমৰ খিলঞ্জীয়া, ভূমিপুত্ৰ এইসকল পৰিয়ালৰ এই দুৰ্দশাৰ সময়ত চৰকাৰে যাতে যথোপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে। তাৎক্ষণিকভাৱে টিংবিলাক সলাবৰ কাৰণে যাতে পইচা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে, অথবা যথোপযুক্ত উপযুক্ত কোৱালিটিৰ টিং দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে। ইতিমধ্যে উপায়ুক্ত SDC সকলক লগত কথা পাতি আৰু লগতে ডিজাষ্টাৰ মেনেজমেণ্টৰ লগত কথা পাতি আজিৰ দিনটোৰ ভিতৰত সকলো পৰিয়ালক আমি ত্ৰিপাল দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। কিন্তু ত্ৰিপাল দিলেতো কোনো মানুহ নাবাচে। ত্ৰিপালে কেৱল এই সময়ত বৰষুণ পৰাৰ পৰা বচাব, তাৰ বাহিৰে আন একো উপকাৰ নহ'ব। গতিকে এই মুহূৰ্তত মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি নামদঙীয়া গাঁৱৰ পৰা আহ্বান জনাইছোঁ যে অনতি বিলম্বে প্ৰতিটো পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অসমৰ খিলঞ্জীয়া, ভূমিপুত্ৰ এইসকল মানুহৰ এই দুৰ্দশাৰ সময়ত যদি চৰকাৰখন নাথাকে তেতিয়াহ'লে কেতিয়াও মানি লোৱা নহ'ব। মই মুখ্যমন্ত্ৰীক অনতি বিলম্বে এই কাম আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইতিমধ্যে মই ফোনযোগে মুখ্যমন্ত্ৰীক এই কথা জনাইছোঁ। আশা কৰিছোঁ মুখ্যমন্ত্ৰীয়ে আমাৰ আহ্বান ৰক্ষা কৰি এইসকল পৰিয়ালৰ দুৰ্দশাৰ সময়ত সাহায্য দিয়াৰ, প্ৰকৃত অৰ্থত সাহায্য দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। দোলাকাষৰীয়া পঞ্চায়ত নাজিৰা সমষ্টিৰ পৰা আহিছে আৰু নামটিয়ালি পঞ্চায়ত, এই দুটা পঞ্চায়তত সম্পূৰ্ণৰূপে শিল বৰষুণে যোৱা পৰহি ধ্বংস কৰি পেলাইছে। মানুহৰ ঘৰবিলাক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলাইছে, টিংবিলাক ফুটাই পেলাইছে। এঘৰ দুঘৰ নহয়, শ মানুহৰ ঘৰ এনেকুৱা অৱস্থা হৈছে। মানুহৰ ভঁৰালবিলাকো সম্পূৰ্ণৰূপে ধ্বংস কৰিছে। খেতিপথাৰ, বিশেষকৈ ধানবিলাক সম্পূৰ্ণৰূপে নষ্ট কৰি পেলাইছে। বাৰীৰ তামোল পাণৰ পৰা আৰম্ভ কৰি শাক পাচলিলৈকে সকলোবিলাক ধ্বংস কৰিছে। কিন্তু দুৰ্ভাগ্যৰ কথা যে এতিয়ালৈকে প্ৰশাসনে সকলো ঘৰে ঘৰে আহি যি ধৰণে ছাৰ্ভে কৰিব লাগিছিলে সেই কামটো হৈ উঠা নাই। মানুহে বাৰম্বাৰ মোক এই অভিযোগ দিছে।
গতিকে মই প্ৰশাসনক আহ্বান জনাওঁ যাতে ছাৰ্ভেটো ভালকৈ হয় আৰু ছাৰ্ভেটো যেতিয়া ভালকৈ কৰিব তাত দুটা বস্তু এটা হ'ল যে অকল পাৰ্চিয়েল ডেমেজ ঘৰৰ দেখুৱাই দিয়ে যদি কেৱল টকা 4,000 মানুহে পাব কিন্তু পাৰ্চিয়েল ডেমেজটো মানে এনে টিংটো ফুটিছে হয় কিন্তু তাৰ তলতটো কাৰোবাৰ টিভিটো বেয়া হৈছে কাৰোবাৰ সোফা ছেটটোৱে বেয়া হৈ গৈছে কাৰোবাৰ ঘৰৰ বেটেৰী চাৰ্জাৰটোৱে বেয়া হৈ গৈছে কাৰোবাৰ ঘৰৰ আপোনাৰ কম্বল লেপ তুলি সববিলাক নষ্ট হৈ গৈছে এফালৰ পৰা সব বস্তু নষ্ট হৈ গৈছে ঘৰৰ ভিতৰৰ বাচন বৰ্তন সেইবিলাকো নষ্ট হৈছে কিন্তু সেই আটাইবিলাকৰ যদি এছেছমেণ্ট নহয় আৰু শস্যৰ নষ্টৰ যদি এছেছমেণ্ট নহয় তেতিয়াহ'লে ক্ষতিপূৰণ হিচাপে ভালকৈ নাপাব সেইকাৰণে এই মুহূৰ্তত মই অসম চৰকাৰক আহ্বান জনাইছোঁ ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীক মই এই সম্পৰ্কে জনাইছোঁ আৰু অসমৰ বিভিন্নজন মন্ত্ৰীকো এই সম্পৰ্কে জনোৱা হৈছে আশা কৰোঁ চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু ক্ষতিপূৰণৰ নামত ক্ষতিপূৰণ কেৱল 4,000 টকা নহয় প্ৰত্যেকটো পৰিয়ালৰ ঘৰত ছাৰ্ভে কৰি প্ৰকৃত যিটো ক্ষতিপূৰণ টিভিটোৰ পৰা আৰম্ভ কৰি বাচন বৰ্তনলৈকে পথাৰৰ ধানৰ পৰা ভঁৰালৰ ধানলৈকে পাণজোপাৰ পৰা শাক পাচলিলৈকে সকলোৰে ক্ষতিপূৰণ যাতে যথোপযুক্ত ধৰণে পায় তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে চৰকাৰৰ ওচৰত মই দাবী উত্থাপন কৰিছোঁ